নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ হাতজুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত গেন্দুৱা পথাৰৰ এখনি সভাত শ ৰাইজে আজি তৃণমূল কংগ্ৰেছত যোগদান কৰে। সভাখনত নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ, সাংগঠনিক সম্পাদক ৱাকিউৰ ৰহমান, সম্পাদক আজাহাৰ উদ্দিনৰ লগতে তৃণমূল কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। কথা হৈ গ'ল কি আজি মই অসম তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি দায়িত্ব লোৱা আজি 16 মাহ হৈছে। 16 মাহত গোটেই নগাঁও জিলাখনত যিটো বিপুল সঁহাৰি পাইছোঁ, আপুনি প্ৰতিটো সমষ্টিত এসময় এইটো বটদ্ৰৱা সমষ্টি আছিল, এতিয়া বৰ্তমান ৰূপহী সমষ্টিত পৰিছে। ৰূপহী সমষ্টি, বটদ্ৰৱা সমষ্টি, ধিং সমষ্টি, চামগুৰি সমষ্টি, নগাঁও সদৰ সমষ্টি, ৰহা সমষ্টি, বহমপুৰ সমষ্টি, সকলো সমষ্টিতে আমাৰ তৃণমূলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে। আকৰ্ষিত হোৱাৰ কাৰণ এইটোৱে চাওক, আজি ৰাইজে বিৰোধী শক্তি হিচাপে তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে। কিয় লৈছে? বিৰোধীৰ আজি জনতাৰ কণ্ঠ হিচাপে আজি অসম তৃণমূল কংগ্ৰেছ আজি মানুহৰ ওচৰত প্ৰতিষ্ঠিত হৈছে। কাৰণ আজি কংগ্ৰেছে 75 বছৰে আজি ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিলে। বিশেষকৈ আমাৰ মুছলমান ভাইসকলক কংগ্ৰেছে ঠগিলে। তাৰ পাছত UDF আজি 15 বছৰ হ'ল দল গঠন হোৱা, তেওঁলোকেও ঠগিলে। আৰু দ্বিতীয়তে আজি 10 বছৰে BJPয়ে যি অত্যাচাৰ উৎপীড়ন চলাই আছে, ধৰ্মৰ নামত যি ৰাজনীতি আৰম্ভ কৰিছে, হিন্দু মুছলমানৰ ভেদভাৱ কৰি হিন্দু মুছলমানক মেৰুকৰণ কৰি ভোট আদায়ৰ যি চেষ্টা চলাই আছে, তাত আজি কংগ্ৰেছে A টিম হিচাপে কাম কৰি আছে আৰু UDFে B টিম হিচাপে কাম কৰি আছে। একমাত্ৰ আজি ভাৰতবৰ্ষত যদি ধৰ্ম নিৰপেক্ষ দল হিচাপে কাম কৰিছে মমতা দিদিৰ দল, আজি তৃণমূল কংগ্ৰেছে কৰিছে। আৰু নিউজ ডেস্ক ৰিপৰ্ট, P24 অসম নৰ্থ ইষ্ট।